কাৰণ আপোনালোকে দেখিছে যে ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ আৰু এই হাজো শুৱালকুছি যিটো সমষ্টিত আমি যিহেতু ভাবি আছিলোঁ বাহিৰৰ পৰা, যিহেতু আগতে ইয়াত বিজেপিৰে বিধায়ক আছিলে বা চৰকাৰখন তেওঁলোকৰে আছিলে, মই ভাবিছিলোঁ যে ইয়াতে যথেষ্ট কাম হৈছে, বহুত ডাঙৰ ডাঙৰ প্ৰজেক্ট হৈছে, কিন্তু যিটো আহি দেখিলোঁ যে বহুত কাম ইয়াত কৰিব লগা আছে, যিটো তেওঁলোকে 5 বছৰ বা 10 বছৰ কাৰ্যকাল থাকি তেওঁলোকে নকৰিলে। সেই ৰাইজে এই সমস্যাবিলাক ভৱিষ্যতে সমাধান হোৱাটো বিচাৰিছে আৰু মোৰ ওপৰত ৰাইজৰ যথেষ্ট আস্থা বিশ্বাস বাঢ়িছে আৰু ৰাইজৰ বিপুল আশীৰ্বাদত নিশ্চিতভাৱে জিকিব পাৰিলে মই এই সমস্যাবিলাক মই অলৰেডি ৰেকৰ্ড কৰি লৈছোঁ আৰু মই সকলো সমস্যা সমাধান কৰিব পাৰিম বুলি মনতো এটা মোৰ বিশ্বাস আছে। এতিয়া বিজেপি এইটো তেওঁলোকৰ ভিতৰুৱা কথা ন, তেওঁলোকে টিকেট কাক দিয়ে কাক নিদিয়ে, তেওঁলোকৰ যিহেতু এজিপিৰ লগত এলায়েন্স আছে, তেওঁলোকৰ কি অংক সেইটো তেওঁলোকে বুজিব, কিন্তু আমি কংগ্ৰেছ দল সম্পূৰ্ণ প্ৰস্তুত। আমি ৰাইজৰ ওচৰত আছোঁ, ৰাইজৰ মাজত আছোঁ, আমি ঘৰে ঘৰে আছোঁ আৰু আমি যিটো ৰাইজৰ লগত যিটো জনসংযোগ বা ভাৱ বিনিময়, ৰাইজৰ মতামত গ্ৰহণ, ৰাইজৰ সমস্যা কি, তেওঁলোকে চৰকাৰখনৰ পৰা কি পালে কি নেপালে, এই কথাবিলাক আমি আলোচনা কৰাত আমাৰ সুবিধা হৈছে আৰু সেই হিচাপে মই ভাবোঁ যে আমাৰ যথেষ্টখিনি ভাল হ'ব, কাৰণ খোলা মনেৰে যে আমাক কথাবিলাক কৈছে। তাৰমানে যিটো আজিকালি দেখিছে যে সাংবাদিকৰ প্ৰশ্ন কৰিলেও সাংবাদিকৰ ওপৰতো প্ৰশ্ন হয়, কাৰণ সেইটো এটা হৈছে, পৰিৱেশটো বেয়া ফালে গৈ আছে। সেইকাৰণে বহুত কথা যদিও ৰাইজে মুকলিমূৰীয়াকৈ ক'বলৈ টান পায়, কিন্তু যেতিয়া আমি ৰাইজৰ লগত কথা পাতিব তেওঁলোক ঘৰত প্ৰৱেশ কৰিছোঁ, ঘৰুৱাভাৱে আলোচনা কৰিছোঁ, তেতিয়া কিন্তু ৰাইজে কিন্তু সঁচা কথাবিলাক, মনৰ কথাবিলাক আমাক কিন্তু কৈছে। এইটো হৈছে নিৰ্বাচনৰ কাৰণে তেওঁলোকৰ ললিপপ দিছে যে নিৰ্বাচন জিকিবৰ কাৰণে। আজি নিৰ্বাচনৰ মাত্ৰ আৰু কেইদিনমান বাকী আছে, এতিয়া তেওঁলোকৰ পইচা দিয়াৰ কোনো প্ৰয়োজন নাছিলে, মানে এইটো তেওঁলোকে পইচাটো ৰাখি থৈ দিছে, 2-3 মাহ ৰাখি থৈ হঠাৎ পইচা দিয়া মানে কি যে তেওঁলোকক ভোট দিব লাগে, একচাম হিতাধিকাৰী সৃষ্টি কৰাৰ ৰাজনীতি এইটো। কিন্তু প্ৰকৃত মহিলাসকলক যিটো প্ৰকৃত তেওঁলোকৰ সমস্যা, তেওঁলোকৰ স্বাৱলম্বী কৰাৰ কাৰণে যিবোৰ ব্যৱস্থা আচলতে ল'ব লাগিছিল সেইবিলাক কিন্তু লোৱা নাই। ফৰ এক্সাম্পল আজি বিধানসভা আৰু পাৰ্লামেণ্টত যিখন আইন আনিছিলে যে মহিলা আসন সংৰক্ষণ, সেইখনে তেওঁলোকে ইমপ্লিমেণ্ট কৰা নাই আজিলৈ, তেওঁলোকে সেইখন পেলাই থৈ দিলে। পুনৰ চেঞ্চাছ হ'ব, পুনৰ ডিলিমিটেশ্যন হ'ব, কিমান চিট লাগিব সেইটো হয়তো কেতিয়া, হয়তো 5 বছৰ 10 বছৰ কিমান দিন লাগে নাজানো, আকৌ কেতিয়া চেঞ্চাছ হ'ব, মহিলাৰ জনসংখ্যা কিমান হ'ব, সেইবিলাক বহুত এটা ভৱিষ্যতলৈ ঠেলি থৈ দিলে। কিন্তু তেওঁলোকেতো চৰকাৰ তেওঁলোকৰ কেন্দ্ৰত, মেজৰিটি তেওঁলোকৰ কেন্দ্ৰত আছিলে, তেওঁলোকে কিয় এইখন আইন নানিলে, কিয় মহিলাসকলৰ আসন সুৰক্ষিত নকৰিলে, কিয় মহিলাসকলক ৰিজাৰ্ভেশ্যন নিদিলে? যদি তেওঁলোকে মহিলাসকলক বেনিফিচিয়াৰীয়ে কৰি ৰাখিব বিচাৰিছে, 5,000 2,000 3,000 সেইদিটো মহিলা সবলীকৰণ নহয়। মহিলাক ৰাজনৈতিক ক্ষমতা দিব লাগিছিল, মহিলাসকলৰ আসন সুৰক্ষিত কৰিব লাগিছিল, বিধায়ক কেইজন খেলিব, বিধায়কৰ আসন সংৰক্ষণ কৰিব লাগিছিল, মহিলা আপোনাৰ পাৰ্লামেণ্টত কেইজনী মহিলা আহিব আসন সংৰক্ষণ কৰিব, সেইখন আইন ইমপ্লিমেণ্ট কৰিব লাগিছিল। সেইখিনিতো তেওঁলোকে মহিলাৰ প্ৰতি ন্যায় নকৰিলে, তেওঁলোকেতো ন্যায় নকৰিলে ন মহিলাক। আমিহে কংগ্ৰেছে কৰিছোঁ, মহিলাসকলক পঞ্চায়তত আমি ৰিজাৰ্ভেশ্যন দিছোঁ, পঞ্চায়তত ইলেকশ্যন খেলা অধিকাৰ দিছোঁ, মহিলাসকলৰ বিভিন্ন মানে আঁচনিত আমি সুবিধা দিছোঁ। আশা অংগনবাদী কোনে দিছে? আমিহে দিছোঁ। মহিলাসকলক, ছোৱালীবিলাকক চাইকেল কোনে দিছে? আমিহে দিছোঁ। ছোৱালী জন্ম হ'লে 5,000 টকা এই আঁচনিবিলাক আমি বাইদেউ নবৌ ইমান আঁচনি আমি দিছোঁ, আমি মাজনী আঁচনি, এই মামণি কত কি, আমি ইমান যদি স্কিম গাবলৈ যাওঁ আমাৰ শেষে নহ'ব। সেইকাৰণে আচল মহিলা সবলীকৰণ আমিহে কৰিছোঁ, তেওঁলোকে সকল হিতাধিকাৰীয়ে সৃষ্টি কৰিছে। হিতাধিকাৰীয়ে দেশ এখন ধ্বংস কৰে, হিতাধিকাৰী থকাটো আমি নিবিচাৰোঁ। সকলোৱে BPL মানুহসকল, মহিলাসকল তেওঁলোকে আপলিফ্ট হোৱাটো বিচাৰোঁ, ওপৰত অহাটো বিচাৰোঁ, কিন্তু আজি তেওঁলোকে হিতাধিকাৰীয়ে কৰি ৰাখিব বিচাৰিছে আমাক। মুখ্যমন্ত্ৰীয়ে চাওক, মুখ্যমন্ত্ৰীয়ে বহুত কিবা কিবি কৈ থাকে, তেওঁলোকে নিজৰ আভ্যন্তৰীণ যিটো বিসম্বাদ সেইবিলাক ঠিক কৰক। এতিয়া বিজেপি চাব, টিকেট নাপায় কিমানে এতিয়া ৰিজাইন দিব, কিমানে বেলেগ নিৰ্দলীয় খেলিব, তেওঁলোকে সকলোকে আশা দি থৈ দিছে। তেওঁলোকৰ আভ্যন্তৰীণ বস্তুবিলাক তেওঁলোকে ঠিক কৰক। কংগ্ৰেছৰ এইবিলাকত মাথা মাৰিবলৈ একো নাই, আমি আমাৰ দল চাম, তেওঁলোকে তেওঁলোকৰ দল চাওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।